নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে পুনৰবাৰ লৈ আহিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য। মোৰ আগৰ ভিডিঅ'সমূহতো মই আপোনালোকৰ বাবে আগন্তুক পৰীক্ষাসমূহৰ সহায় হোৱাকৈ অসমৰ সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছোঁ। যদিও কোনোবাই চোৱা নাই ভিডিঅ'সমূহ এবাৰ চাই ল'ব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। আহকচোন তেন্তে আজি ভিডিঅ'টিৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটি দিছে, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? ইয়াৰে অপশ্যন কেইটা দিছে। অপশ্যন ক দিছে ৰত্নপাল, অপশ্যন খ ধৰ্মপাল, অপশ্যন গ ইন্দ্ৰপাল আৰু ঘ দিছে ব্ৰহ্মপাল। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব পাল বংশৰ প্ৰতিষ্ঠাতা ব্ৰহ্মপাল, অপশ্যন ঘ। পৰৱৰ্তী প্ৰশ্ন দিছে, মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ দিছিল? মূলা গাভৰু ফাইটিং এগেইনষ্ট হোম? ইয়াৰ অপশ্যন কেইটা দিছে। ক ঔৰংগজেব, খ তুৰ্বক, গ ৰামসিংহ আৰু ঘ দিছে মীৰ জুমলা। আৰু মূলা গাভৰুৱে অপশ্যন খ তুৰ্বকৰ বিৰুদ্ধে যুঁজ দিছিল। ব্যাখ্যাটো এবাৰ চাই লওঁ। মূলা গাভৰু এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী যুঁজাৰু মহিলা আছিল, যিয়ে মুছলমান সেনাৰ বিৰুদ্ধে যুঁজ দি সাহসৰ পৰিচয় দিছিল। 1528 খ্ৰীষ্টাব্দৰ পৰা 1532 খ্ৰীষ্টাব্দলৈ মুছলমান সেনাই দুবাৰকৈ অসমত আক্ৰমণ কৰিবলৈ আহিছিল। 1532 চনত পুনৰ তুৰ্বকে আক্ৰমণ কৰিবলৈ আহোঁতে মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল। মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল। তুৰ্বকৰ লগত যুঁজ দি বৰগোহাঁইৰ মৃত্যু হোৱা বুলি শুনি স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ পত্নী মূলা গাভৰু ৰণলৈ ওলাই গৈছিল। তেওঁৰ সাহসতে উৎসাহিত হৈ আহোম সেনায়ো তুৰ্বকৰ সেনাৰ বিৰুদ্ধে যুদ্ধ চলাইছিল। তুৰ্বকৰ বিৰুদ্ধে যুঁজ দিয়েই মূলা গাভৰুৰ মৃত্যু হৈছিল। মূলা গাভৰু কোন আছিল? এগৰাকী আহোম কুঁৱৰী আছিল আৰু তেওঁ এগৰাকী সাহসী যুঁজাৰু মহিলা আছিল, যিয়ে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু যুদ্ধত তেওঁ মৃত্যুবৰণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ? ইয়াৰে অপশ্যন কেইটা দিছে। ক মণিৰাম দেৱান, খ কুশল কোঁৱৰ, গ গোমধৰ কোঁৱৰ আৰু ঘ পিয়লি ফুকন। আৰু ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল ইয়াৰে অপশ্যন গ গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ অসম তথা ভাৰতৰ প্ৰথমজন স্বাধীনতা সংগ্ৰামী আছিল। 1828 চনত তেওঁৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁইকে আদি কৰি কেইবাজনো আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। বিদ্ৰোহীসকলে যোৰহাটত গোমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে। যদিও 1828 চনৰ শেষত ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰে। বিদ্ৰোহৰ অন্তত গোমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায়, কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰি ৰাজদ্ৰোহৰ অপৰাধত 14 বছৰ কাৰাদণ্ড দিয়ে আৰু ৰংপুৰ বৰ্তমানৰ বাংলাদেশত তেওঁক জেললৈ প্ৰেৰণ কৰে। 1828 চনত যি ইয়াণ্ডাবু সন্ধি হৈছিলে মান সেনা আৰু ব্ৰিটিছৰ মাজত, তাৰ পাছত ব্ৰিটিছে আহোমসকলক কথা দিছিলে যে তেওঁলোকৰ ৰাজধানীসমূহ তেওঁলোকে যি শাসন কৰি আছে সেই শাসন তেওঁলোকক আহোমসকলক গতাই দিব, কিন্তু ব্ৰিটিছে সেই কথা ৰাখিব পৰা নাছিলে, যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ গোমধৰ কোঁৱৰে জেললৈ বা তেওঁক কাৰাদণ্ড বিহা হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে, আৰু তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিলে। সেয়ে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া তেওঁ প্ৰথমজন অসমীয়া আছিল, গোমধৰ কোঁৱৰ। পৰৱৰ্তী প্ৰশ্ন, তলত উল্লেখিত শিলালিপিসমূহ কোনজন শাসকৰ দিনৰ মিলোৱা? মেটছ দ্য ফলোয়িং ইনস্ক্ৰিপশ্যন অফ হুইচ ৰুলাৰ? মানে কোনজন শাসকৰ দিনত, কোনজন ৰজাৰ দিনত কোন শিলালিপিসমূহ লিখা হৈছিলে সেইসমূহ দিছে। ইয়াত লিষ্ট 1ত দিছে নিধানপুৰ শিলালিপি, বৰগংগা শিলালিপি, বৰগাঁও শিলালিপি আৰু সোণঠাল শিলালিপি। নিধানপুৰ শিলালিপি কৈছে ভূতি বৰ্মনৰ দিনত বুলি কৈছে, বৰগংগা ভাস্কৰ বৰ্মনৰ দিনত বুলি কৈছে, বৰগাঁও শিলালিপি ৰত্নপালৰ দিনত আৰু সোণঠাল হজৰ বৰ্মনৰ দিনত। ইয়াৰ উত্তৰকেইটা দিছে। কত দিছে নিধানপুৰ শিলালিপি কি বুলি দিছে? নিধানপুৰ শিলালিপি বি দিছে, মানে নিধানপুৰ শিলালিপি ভাস্কৰ বৰ্মনৰ দিনত বুলি কৈছে। আৰু অপশ্যন 2 দিছে বৰগংগা শিলালিপি, বৰগংগা শিলালিপি 2টো কি দিছে? এ ভূতি বৰ্মনৰ দিনত বুলি কৈছে। আৰু 3 দিছে বৰগাঁও শিলালিপি ৰত্নপালৰ দিনত আৰু সোণঠাল হজৰ বৰ্মনৰ দিনত বুলি কৈছে। আৰু অপশ্যন খত দিছে অপশ্যনত নিধানপুৰ শিলালিপি ভূতি বৰ্মনৰ দিনত বুলি কৈছে, বৰগংগা শিলালিপি ৰত্নপালৰ দিনত বুলি কৈছে, আৰু বৰগাঁও শিলালিপি
হজৰ বৰ্মনৰ দিনত আৰু সোণঠাল শিলালিপি কৈছে ভাস্কৰ বৰ্মনৰ দিনত আৰু গটোত দিছে নিধানপুৰ শিলালিপি ভূতি বৰ্মনৰ দিনত তাৰপিছত বৰগংগা শিলালিপি ভাস্কৰ বৰ্মনৰ দিনত বৰগাঁও শিলালিপি ৰত্নপালৰ আৰু চতুৰ্থটো সোণঠাল হজৰ বৰ্মনৰ দিনত বুলি কৈছে আৰু ঘটো দিছে নিধানপুৰ শিলালিপি হজৰ বৰ্মনৰ দিনত বৰগংগা শিলালিপি ৰত্নপালৰ দিনত বৰগাঁও শিলালিপি ভাস্কৰ বৰ্মনৰ দিনত আৰু সোণঠাল শিলালিপি ভূতি বৰ্মনৰ দিনত কিন্তু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক 1B 2A 3C আৰু 4D মানে নিধানপুৰ শিলালিপি ভাস্কৰ বৰ্মনৰ দিনত তাৰপিছত বৰগংগা শিলালিপি ভূতি বৰ্মনৰ দিনত বৰগাঁও শিলালিপি ৰত্নপালৰ দিনত আৰু সোণঠাল শিলালিপি হজৰ বৰ্মনৰ দিনত তেওঁলোকে লিখিছিল পৰৱৰ্তী প্ৰশ্ন তলত দিয়া আহোম স্বৰ্গদেউসকলৰ হিন্দু নামসমূহ মিলোৱা মেটছ দ্য ফলোয়িং হিন্দু টাইটেল অফ আহোম কিংছ আহোম স্বৰ্গদেউসকলে যিসমূহ হিন্দু নাম লৈছিলে সেইসমূহ মিলাবলৈ দিছে ইয়াত দিছে তেওঁলোকৰ আহোম নামসমূহ আৰু এফালে দিছে হিন্দু নামসমূহ চুচেংফা জয়ধ্ব সিংহ বুলি কৈছে চুচেংফাৰ হিন্দু নাম জয়ধ্ব সিংহ বুলি কৈছে চুটামলাৰ প্ৰতাপ সিংহ বুলি কৈছে চুপাতফাৰ হিন্দু নাম ৰুদ্ৰ সিংহ চুকৰামফাৰ হিন্দু নাম গদাধৰ সিংহ চুৰামফাৰ হিন্দু নাম চন্দ্ৰকান্ত সিংহ বুলি কৈছে আৰু চুদিনফাৰ হিন্দু নাম ৰাজেশ্বৰ সিংহ বুলি কৈছে আৰু ইয়াৰে উত্তৰকেইটা দিছে কড দিছে 1B মানে চুচেংফাৰ হিন্দু নাম প্ৰতাপ সিংহ বুলি কৈছে 2A চুটামলাৰ জয়ধ্ব সিংহ বুলি কৈছে 3C মানে চুপাতফাৰ ৰুদ্ৰ সিংহ বুলি কৈছে 4D চুকৰামফাৰ গদাধৰ সিংহ বুলি কৈছে আৰু 5E মানে চুৰামফাৰ চন্দ্ৰকান্ত সিংহ বুলি কৈছে আৰু 6F চুদিনফাৰ ৰাজেশ্বৰ সিংহ বুলি কৈছে আৰু অপশ্যন খত দিছে 1B চুচেংফাক প্ৰতাপ সিংহ চুচেংফাৰ হিন্দু নাম প্ৰতাপ সিংহ 2A চুটামলাৰ জয়ধ্ব সিংহ চুপাতফাৰ গদাধৰ সিংহ বুলি কৈছে 4C মানে চুকৰামফাৰ ৰুদ্ৰ সিংহ বুলি কৈছে 5F মানে চুৰামফাৰ ৰাজেশ্বৰ সিংহ বুলি দিছে 6E চুদিনফাৰ চন্দ্ৰকান্ত সিংহ বুলি দিছে আৰু গড দিছে 1A 2B 3C 4D 5E 6F 1A মানে চুচেংফাক জয়ধ্ব সিংহ বুলি কৈছে চুটামলা প্ৰতাপ সিংহ চুপাতফা ৰুদ্ৰ সিংহ চুকৰামফা গদাধৰ সিংহ চুৰামফা চন্দ্ৰকান্ত সিংহ চুদিনফা ৰাজেশ্বৰ সিংহ আৰু ঘটোত দিছে 1D মানে চুচেংফা গদাধৰ সিংহ বুলি কৈছে চুটামলা চি ৰুদ্ৰ সিংহ বুলি কৈছে 3 চুপাতফা প্ৰতাপ সিংহ বুলি কৈছে চুকৰামফা জয়ধ্ব সিংহ আৰু 5 নম্বৰটো চুৰামফা ৰাজেশ্বৰ সিংহ আৰু 6 চুদিনফা চন্দ্ৰকান্ত সিংহ বুলি কৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন কটো শুদ্ধ হ'ব মানে 1B চুচেংফা প্ৰতাপ সিংহ 2A চুটামলা জয়ধ্ব সিংহ 3C চুপাতফা ৰুদ্ৰ সিংহ 4D চুকৰামফা গদাধৰ সিংহ 5E চুৰামফা চন্দ্ৰকান্ত সিংহ আৰু চুদিনফা ৰাজেশ্বৰ সিংহ এইটোৰ শুদ্ধ উত্তৰটো ক নহয় ইয়াৰ শুদ্ধ উত্তৰটি খ হ'ব 1B মানে চুচেংফাৰ হিন্দু নাম প্ৰতাপ সিংহ চুটামলাৰ হিন্দু নাম জয়ধ্ব সিংহ 2A 3D চুপাতফাৰ হিন্দু নাম গদাধৰ সিংহ 4C চুকৰামফাৰ হিন্দু নাম ৰুদ্ৰ সিংহ চুৰামফাৰ হিন্দু নাম ৰাজেশ্বৰ সিংহ আৰু চুদিনফাৰ হিন্দু নাম চন্দ্ৰকান্ত সিংহ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ অপশ্যন কটো নহয় অপশ্যন খটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন তলত দিয়াসমূহৰ শুদ্ধটো বাছি উলিওৱা চুজ দ্য কাৰেক্ট আনচাৰ তেওঁ দিছে ৰজাসকলৰ নাম দিছে আৰু তেওঁলোকৰ ৰাজধানীসমূহ দিছে ৰজা আৰু তেওঁলোকৰ ৰাজধানীসমূহ কৈছে যে চুকাফাই চৰগুৱাত ৰাজধানী পাতিছিলে বুলি কৈ দিছে চুহুংমুঙে ৰংপুৰত শুক্লেনমুং চৰাইদেউ গৌৰীনাথ সিংহ যোৰহাট ৰুদ্ৰ সিংহ গড়গাঁও আৰু চুডাংফা বা বামুণী কোঁৱৰে বকথাত আৰু ইয়াৰে উত্তৰকেইটা দিছে 1B চুকাফাই ৰংপুৰত পাতিছিলে বুলি কৈছে 2A চুহুংমুঙে চৰগুৱাত পাতিছিলে 3C শুক্লেনমুঙে চৰাইদেউত গৌৰীনাথ সিংহই
যোৰহাটত 5E ৰুদ্ৰসিংহই গড়গাঁৱত আৰু চুডাংফা বা বামুণী কোঁৱৰে বকতাত বুলি দিছে। তাৰ পাছৰটোত খটো দিছে 1B চুকাফাই ৰংপুৰ, 2A চুহুংমুঙে চৰগুয়া, 3D শুক্লেনমুঙে যোৰহাটত আৰু 4C গৌৰীনাথ সিংহই চৰাইদেউ, 5F ৰুদ্ৰসিংহই বকতাত, চুডাংফা বা বামুণী কোঁৱৰে গড়গাঁৱত বুলি দিছে। আৰু অপশ্যন গত দিছে 1C চুকাফা চৰাইদেউ, 2F চুহুংমুং বকতা, 3E শুক্লেনমুঙে গড়গাঁৱত, তাৰপিছত 4D গৌৰীনাথ সিংহ যোৰহাট, 5B ৰুদ্ৰসিংহ ৰংপুৰ আৰু 6A চুডাংফা বা বামুণী কোঁৱৰ চৰগুৱাত। আৰু শেষৰটো দিছে 1D চুকাফা যোৰহাট দিছে, 2C দিছে চুহুংমুং চৰাইদেউত দিছে, 3B দিছে শুক্লেনমুং ৰংপুৰত দিছে, 4A গৌৰীনাথ সিংহ চৰগুৱাত বুলি দিছে, 5F ৰুদ্ৰসিংহ বকতাত আৰু 6E চুডাংফা বা বামুণী কোঁৱৰ গড়গাঁৱত দিছে। কিন্তু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিলে, চুহুংমুঙে বকতাত ৰাজধানী পাতিছিলে, শুক্লেনমুঙে গড়গাঁৱত ৰাজধানী পাতিছিলে, গৌৰীনাথ সিংহই যোৰহাটত ৰাজধানী পাতিছিলে, ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী পাতিছিলে, চুডাংফা বা বামুণী কোঁৱৰে চৰগুৱাত ৰাজধানী পাতিছিলে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব গ 1C 2F 3E 4D 5B আৰু 6A। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়াসমূহৰ শুদ্ধটো বাছি উলিওৱা, চুজ দ্য কাৰেক্ট আনচাৰ। যুদ্ধসমূহ কাৰ কাৰ দিনত হৈছিলে সুধিছে। লতাকটা ৰণ দিছে জয়ধ্বজ সিংহৰ দিনত, মানৰ আক্ৰমণ চক্ৰধ্বজ সিংহৰ দিনত, মোৱামৰীয়া বিদ্ৰোহ ৰাজেশ্বৰ সিংহৰ দিনত, আলাবৈ ৰণ চন্দ্ৰকান্ত সিংহৰ দিনত, ঘিলাজাৰী ঘাট সন্ধি লক্ষ্মী সিংহৰ দিনত আৰু ইটাখুলি ৰণ গদাধৰ সিংহৰ দিনত বুলি কৈছে। আৰু ইয়াৰে অপশ্যন ঘটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1C মানে লতাকটা ৰণ হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত। মানৰ আক্ৰমণ মানে প্ৰথম আক্ৰমণ কৰিছিলে চন্দ্ৰকান্ত সিংহৰ দিনত, মোৱামৰীয়া বিদ্ৰোহ হৈছিলে প্ৰথম লক্ষ্মী সিংহৰ দিনত, আলাবৈ ৰণ হৈছিলে চক্ৰধ্বজ সিংহৰ দিনত, ঘিলাজাৰী ঘাটৰ সন্ধি জয়ধ্বজ সিংহৰ দিনত আৰু ইটাখুলিৰ ৰণ হৈছিলে গদাধৰ সিংহৰ দিনত। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ঘ। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়াসমূহৰ শুদ্ধটো বাছি উলিওৱা, চুজ দ্য কাৰেক্ট আনচাৰ। বংশসমূহ আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন কোন আছিলে। দানৱ বংশৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, পাল বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক মহিৰংগ দানৱ, কোচ বংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপাল আৰু বৰ্মন বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰ আৰু ভৌম বংশৰ প্ৰতিষ্ঠাপক পুষ্যবৰ্মন বুলি দিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটি অপশ্যন গ 1C 2D 3B 4A 5F আৰু 6E মানে দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ, পাল বংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপাল, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ, কোচ বংশৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্যবৰ্মন আৰু ভৌম বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ। পৰৱৰ্তী প্ৰশ্নত দিছে তেনেদৰে তলত দিয়াসমূহৰ শুদ্ধটো বাছি উলিওৱা, চুজ দ্য কাৰেক্ট আনচাৰ। ইয়াত বংশসমূহ দিছে আৰু বংশসমূহৰ শেষৰ কেইজন ৰজাৰ নাম দিছে দানৱ বংশৰ শেষৰজন ৰজা দিছে নৰনাৰায়ণ আৰু পাল বংশৰ ত্যাগসিংহ বুলি কৈছে, শালস্তম্ভ বংশৰ ঘটকাসুৰ, কোচ বংশৰ জয়পাল, বৰ্মন বংশৰ বজ্ৰদত্ত, ভৌম বংশৰ ভাস্কৰ বৰ্মন বুলি দিছে। আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গটো হ'ব 1C দিছে, 2D 3B 4A 5F আৰু 6E নে দানৱ বংশৰ শেষৰজন ৰজা ঘটকাসুৰ, তাৰপিছত পাল বংশৰ শেষৰজন ৰজা জয়পাল, শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগসিংহ, কোচ বংশৰ শেষৰজন ৰজা নৰনাৰায়ণ, বৰ্মন বংশৰ শেষৰজন ৰজা ভাস্কৰ বৰ্মন আৰু ভৌম বংশৰ শেষৰজন ৰজা বজ্ৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটি অপশ্যন গ। পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন দিছে তলত দিয়াসমূহৰ শুদ্ধটো বাছি উলিওৱা, চুজ দ্য কাৰেক্ট আনচাৰ। তেওঁলোকৰ আহোম ৰজাসকলৰ প্ৰকৃত নাম আৰু তেওঁলোকক কি নামেৰে জনা যায়। ইয়াত দিছে শুক্লধ্বজ চুডাংফা, বামুণী কোঁৱৰ চুহুংমুং, খুৰা ৰজা
চুলিকফা, ভগনীয়া ৰজা চিলাৰায়, লৰা ৰজা জয়ধ্ব সিংহ আৰু দিহিঙা ৰজা চুখাম্ফা। ইয়াৰে অপশ্যনকেইটা দিছে ক দিছে 1B 2A 3C 4D 5E 6F। অপশ্যন খ দিছে 1D 2A 3F 4E 5C 6B। গ দিছে 1C 2D 3B 4A 5F 6E। আৰু তাৰ ঘটো দিছে 1C 2D 3E 4B 5A আৰু 6F। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ। শুক্লধ্বজ, চিলাৰায়ক শুক্লধ্বজ বুলি জনা যায়। বামুণী কোঁৱৰ চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। তাৰপিছত দিছে 3 খুৰা ৰজা F, খুৰা ৰজা বুলি চুখাম্ফাক খুৰা ৰজা বুলি জনা যায়। তাৰপিছত 4 দিছে ই, ভগনীয়া ৰজা বুলি জয়ধ্ব সিংহক জনা যায়। লৰা ৰজা বুলি চুলিকফাক জনা যায় আৰু দিহিঙা ৰজা বুলি চুহুংমুঙক জনা যায়। ইয়াৰে শুদ্ধ উত্তৰ দি অপশ্যন খ। আজিৰ ভিডিঅ'টিত ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ কেইটামান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ তথ্য লৈ আহিম। আজিলৈ ধন্যবাদ।